মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ। আমাৰ প্ৰিয় বাহিবাদক দীপক শৰ্মাক বচাওক। অন্ততঃ এবাৰলৈকে দীপক শৰ্মাক বচাওক। দীপক শৰ্মাক বচোৱাটো আমাৰ কাৰণে অতি জৰুৰী। জুবিন গাৰ্গ গ'ল, দীপক শৰ্মাকো যাব দিব নেকি? দীপক শৰ্মা অসমৰ কি এই কথাটো হয়তো আমি কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে ভালকৈ জানে। অসমক নেতৃত্ব দি ৪২ বাৰ বিদেশ ভ্ৰমণ কৰি অসমৰ জাতীয় কৃষ্টি সংস্কৃতি বাঁহীৰ মাজেৰে পৰিৱেশন কৰি আহিছিল। বাঁহীও যে জীৱন হ'ব পাৰে সেই কথাটো বাস্তৱ আৰু প্ৰতিষ্ঠা কৰিছিল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই। আজি অৱস্থা ভাল নহয়, প্ৰত্যেকে জানে। লিভাৰ চিৰচিছ হৈছিল, লিভাৰটো ট্ৰান্সপ্লেণ্ট কৰা হৈছিল, কিন্তু কাম বেছি কৰা নাই। পত্নীয়ে লিভাৰ দান দিছিল, পত্নী আৰু দীপক শৰ্মাৰ তেজৰ গ্ৰুপৰ মিল নথকাৰ কাৰণে লিভাৰটোৱে এতিয়া কাম নকৰা হৈছে। পুনৰ সংস্থাপন কৰিব লাগে লিভাৰ। গতিকে পুনৰ লিভাৰটো ট্ৰান্সপ্লেণ্ট কৰি দীপক শৰ্মাক জীয়াই থকাৰ সুবিধাকণ কৰি দিয়ক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ এনেকৈ এটা সম্পদ অকালতে আমি হেৰুৱাব নোখোজোঁ, হেৰুৱাব নোৱাৰোঁ। গতিকে আপোনাক আমি হাতজোৰ কৰি অনুৰোধ কৰি গৈছোঁ, দীপক শৰ্মাক বচাওক। মানুহজনৰ একো নাই। আমি কোনেও এইখিনি সময়ত দীপক শৰ্মাক হেৰুৱাব নোখোজোঁ। যদি এনেকৈ থাকে তেতিয়াহ'লে এই নিষ্ঠুৰ ঘটনাটোৱে হ'বলৈ গৈ আছে। সেইকাৰণে সময় থাকোঁতে আপোনাক হাতজোৰ কৰি গৈছোঁ, দীপক শৰ্মাৰ বাবে কিবা এটা কৰক। আমাৰ বাবে দীপক শৰ্মা কি, জাতিটোৰ কাৰণে দীপক শৰ্মা কি ক'বলৈ মন যোৱা নাই, কিন্তু দীপক শৰ্মাৰ অৱস্থাটো দেখি আপোনাক ভৰিত ধৰি কাৰণে অনুৰোধ কৰিছোঁ, আপুনি পাৰিব, আপুনি কৰক। আপুনি কৰা উচিত, জাতিৰ বাবে কৰা উচিত। কাৰণ জাতীয় জীৱনৰ অমূল্য সম্পদবোৰ আমি এনেকৈ অকালতে হেৰুৱাব নোখোজোঁ। সেয়ে বাৰে বাৰে অনুৰোধ কৰি গৈছোঁ, দীপক শৰ্মাক অন্ততঃ এবাৰলৈ জীয়াই তোলক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক সেৱা জনাইছোঁ।